টকাৰ পৰা আজি 25,000 কোটি টকা অসমৰ নিচিনা এখন মজলীয়া দেশৰ ৰাজ্যই জাম কৰাটো সহজ কথা নহয় মই প্ৰথমবাৰ যেতিয়া বিত্তমন্ত্ৰী আসনত বাকি ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰীৰ ওচৰত বহিছিলোঁ মোৰ যেতিয়া কিমান খৰচ এটা ক'বলৈ অলপ বেয়া লাগিছিল অন্ধ্ৰপ্ৰদেশৰ ওচৰত যেতিয়া এই হিচাপে A4 আসামত মই বহো তেতিয়া মোৰ বেয়া লাগে কিন্তু আজি যেতিয়া মই মানে GST মিটিঙত গৈছো যেতিয়া মই গৌৰৱেৰে কৈছো মাই বাজেট ইজ 1,55,000 crore তেতিয়া মই এটা গৌৰৱেৰে কৈছো সেইটোৱে কথা আজি প্ৰথমবাৰৰ বাবে অধ্যক্ষ মহোদয় অসমে মূল খুটিলে আহিছে মানে কম্পিটিশনৰ মুজত আহিছে ভাৰতবৰ্ষৰ 28খন ৰাজ্য আছে 28খন ৰাজ্যৰ মাজত আজি অসমে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে এটা A4 এপ্ৰিল নহয় A4 আসাম হ'বলৈ আমি আগবাঢ়ি গৈছো অধ্যক্ষ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই প্ৰথমতে কিয় মই তেওঁ মানে ব্যক্তিগতভাৱে নহয় আমি ৰাইজৰ ফালৰ হৈ আমি তেখেতক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো তেখেতৰ সদিচ্ছা আছে আজি প্ৰধানমন্ত্ৰী আজি দেশৰ প্ৰধানমন্ত্ৰী তেখেতে চাইছে যে মই কৈছোৱে যে অসম আমাৰ ৰূপহী গুণৰ উন্নয় শেষ ভাৰতৰে পূৰ্বৰ সূৰ্য উঠা দে মোৰ পূৰ্বৰ দুখত অসমী আই মই গুণ শেষ কৰিব নোৱাৰো অধ্যক্ষ মহোদয় মোৰ অন্তৰে অন্তৰে অসমী আই জাগ্ৰত হৈ আছে মই নিজে এগৰাকী মহিলা মই মাতৃ গতিকে সেই কাৰণে অসমীয়াৰ মই গুণ শেষ কৰিব নোৱাৰো সেই কাৰণে সেই বাজেটত অসমীয়াক আমি কেনেকৈ আগবঢ়াই লৈ যাম সেইখিনি কথা দিনে ৰাতি আমি সকলোৱে চিন্তা কৰিছিলো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে মই কালি হিনাখন আপোনালোকে দেখিছে মই অন্তৰ উজাৰি দিম অসমীয়াক কিমান দিব লাগে সেইখিনি কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিলো অসমখনক আগুৱাই লৈ যাব লাগে সামাজিকভাৱে আগুৱাই লৈ যাব লাগে সকলো দিশত অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব লাগে ইমান সহজ কথা নহয় আপুনি যিমান তালিকা গঠিল কৰিলে কিছুমান হয়তো বাজেটখন আপুনি ভালকৈ পঢ়া নাই বহুখিনি ইয়াত সোমাই আছে গতিকে এই কাৰণে কৈছো যে অসমখনক আমি সকলো দৃষ্টিভংগীৰে চাব লাগিব এখন হলিষ্টিক আসাম আগবাঢ়ি যোৱা অসম হ'ব লাগিলে সকলো দিশ ইয়াৰ মানুহৰ 3,12 লাখ মানুহৰ মনৰ কথা ক'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কাৰণে কৈছে এখন আত্মা থকা অসম কৰিব লাগে যে অকল ইনফ্ৰাষ্ট্ৰাকচাৰ অসম নহয় এই অসমখনক এখন বিকশিত অসম কৰিব লাগিলে মানুহৰ মানৰ দুখ সুখ সকলো বুজিব লাগিব কালি বিৰোধী দলৰ দলপতি ডাঙৰীয়াই কথা এটা কৈছে মই সেইটো কথা নকওঁ যে মজুৰি কিমান পাইছে আজি চাহ জনগোষ্ঠীৰ মানুহসকলে আজি তেখেতসকলে নিজৰ বায়ু পানী অসমৰ গ্ৰহণ কৰি নিজৰ দেহৰ তেজ পানী কৰি এই অসমী আইক আজি অসমৰ চাহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে সেই চাহৰ আজি 200 বছৰ হৈছে সেই 200 বছৰীয়া চাহৰ সেই গৌৰৱময় মুহূৰ্তত আমি তেওঁলোকক বিনম্ৰভাৱে কৃতজ্ঞতা জনাইছো অধ্যক্ষ মহোদয় তাৰ বাহিৰে একো নহয় আমাৰ ধৃষ্টতা আছে নেকি এই চাহ জনগোষ্ঠীৰ লোকসকলৰ ওপৰত আমি তেওঁলোকৰ এই গৌৰৱৰ মুহূৰ্তত আমি তেওঁলোকৰ ওচৰত থিয় হৈছো কালি টিভিৰ পৰ্দাত বহুতে সুধিছে যে আপোনালোকৰ কেনেকুৱা লাগিছে তেতিয়া কৈছে যে আমাক কিবা এটা দিছে আমি ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা ল'ব পাৰিম এই অনুভূতি বুজিবলৈ চেষ্টা কৰক আজি এই অনুভূতিবিলাক মানুহৰ নুবুজাৰ কাৰণে অধ্যক্ষ মহোদয় আমাৰ মাজত ইমান শতিকা জোৰা গেপৰ সৃষ্টি হৈছে চাহ জনগোষ্ঠীৰ লোকসকলৰ কথা মই ক'বলৈ যাওঁতে মই নিজে এগৰাকী আমাৰ বিধায়কৰ সমষ্টিত চাহ জনগোষ্ঠীৰ মানুহ এলেকাবিলাক আমাৰ আছে চাহ বাগানবিলাকৰ এলেকাৰ উন্নয়ন বছৰ বছৰ ধৰি আজি অৱহেলিত হৈ আছিল আজি বিগত সময়ছোৱা আপোনালোকে চাওক যে চাহ বাগানবিলাকত কিমান উন্নয়ন সম্ভৱ হৈছে আমাৰ বিধায়কবিলাক আজি মুখেৰে কৈছে মই বাজেটত ক'ব নালাগে প্ৰত্যেকটো আঁচনি চাহ বাগিচাবিলাকত আজি এটা নতুন পৰিৱেশ সৃষ্টি হৈছে চাহ বাগিচাৰ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰিছে ঝুময় বিনন্দিনী আমি বহুতে ঝুমুৰ কৰি থাকোঁ তেওঁলোকে আমাক কয় ঝুমুৰ নহয় ঝুময়ৰ আজি বিহু বিনন্দিয়া পাছে পাছে কোন হাতখন আগবঢ়াইছে ডাঙৰ ভনীয়ে সৰু ভনীলে যে ঝুমুৰ বিনন্দিনী তুমিও আহা একেলগে সেই যে আমাৰ পাৰস্পৰিক যিটো আমাৰ মাজৰ শ্ৰদ্ধা আমাৰ সম্প্ৰীতি এটা বড়ো ভাই ভনীসকলৰে এইখন চৰকাৰে হাত আগবঢ়াই দিছে অধ্যক্ষ মহোদয় যে শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব লাগে আজি এটা সময়ত মনৰ মাজত অতি দীঘলীয়া গেপ আছিল বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম আজি বিটিআৰ কাৰ্বি আংলং NC হিলছ এইবিলাক কি কাৰণে সৃষ্টি হৈছিল অধ্যক্ষ মহোদয় আমি মানুহৰ মনৰ কথা শুনিব নোখোজা কাৰণে আজি এইবিলাক অৱস্থাৰ সৃষ্টি হৈছে বাইদেউ ফিস্কেল ডেফিসিটটো কেলে বেছি হৈ গ'ল শান্তি আহিছে বাইদেউ ফিস্কেল ডেফিসিটটো সেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়া টাৰ্গেটতকে বেলেগ কেলে বেছি হ'ল বাইদেউ আগতে ৰিপ্লাইটো দিবলৈ দিয়া ফিস্কেল ডেফিসিটটো বেলেগ কথা দিবলৈ দিয়া আমাক বাজেটৰ বিষয়ে কওক আপুনি ফিস্কেল ডেফিসিট কেলে বাঢ়ি গ'ল বাইদেউ অধ্যক্ষ মহোদয় অসমত আজি প্ৰগতি আহিছে
আৰু প্ৰগতিৰ আপুনি কাৰণে ঠিকে আছে এইটো, আমি বাজেটিং। কৰিব পাৰিছোঁ মোৰ বাজেটখনত আপোনালোকে দেখিছে যে এটা কথা অধ্যক্ষ মহোদয় মই দেখি আছোঁ যে বহুতো সদস্যই কৈছে যে বাজেটখনত পইচা আমি কমকৈ ৰাখিছোঁ যোৱাবাৰ আৰিৰ কাৰণে কিন্তু বাজেট এষ্টিমেশ্যন যেতিয়া কৰোঁ তাত আমি এই বছৰত আমাৰ ৰিচোৰ্চ মেপিংটো চাই এষ্টিমেশ্যন কৰোঁ আৰু যেতিয়া সময়ে সময়ে বিভিন্ন ধৰণৰ পুঁজি আমাৰ হয়তো আমি সেই এষ্টিমেট বাজেট ইজ নাথিং বাট এন এষ্টিমেট আজি মই 200 টকা ধাৰ্য কৰিছোঁ মোৰ টেক্স কালেকশ্যন তাত বেছিকৈ বাঢ়িছে কেন্দ্ৰীয় চৰকাৰে যিটো অংশ আমাক ৰাখিছে সেইটো 11,000 কোটি টকা মোক বেছিকৈ দিলে গতিকে আৰি বিৰ লগত বি কম্পেয়াৰ আপুনি কৰিব আৰিৰ লগত আপোনালোকে আৰি কম্পেয়াৰ কৰিব আৰু যোৱাবাৰ যিখন মই বাজেট দিছিলোঁ আপোনালোকে এইবাৰ দেখিলে যে প্ৰথম বি পিছত মোৰ যিখন আৰি হ'ল তাত 1,68,000 কোটি টকা হৈছে আৰু সমানুপাতিকভাৱে এইবাৰৰ যিখন মই বাজেট দাখিল কৰিছোঁ এই বাজেটখনো আমি যেতিয়া ছাপ্লিমেণ্টাৰী ডিমাণ্ড দিম তেতিয়ালৈকে বিভাগবিলাকৰ বিভিন্ন ধৰণৰ ডিমাণ্ড আহিব সেই বাজেটখনৰ পুঁজি ডেফিনেটলি বৃদ্ধি হ'ব আৰু আমি আশা কৰিছোঁ যে এই বাজেটখনৰ আৰু অন্ততঃ 20-25,000 কোটি পিছৰে বৃদ্ধি হ'ব পাৰে আৰু এল'কেশ্যনটো ইজ এ ডাইনামিক আজি বিভিন্ন ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কিছুমান আঁচনি পইচা আহি যায় আৰু ডিপাৰ্টমেণ্টবিলাকৰ আমাৰ আপোনালোকে জানে যে এটা কণ্টিজেঞ্চি ফাণ্ড থাকে সেই কণ্টিজেঞ্চি পুঁজিটো মই যোৱাবাৰ 8,000 কোটি টকালৈ বৃদ্ধি কৰিছিলোঁ এইবাৰ 8,000 কোটি টকা নাই যিটো নৰ্মেল মোৰ 2,000 ক্ৰ'ৰ্ছৰ মোৰ কণ্টিজেঞ্চি ফাণ্ড আছে সেইটোৱে মই ৰাখিছোঁ যদি প্ৰয়োজনীয়তা হয় সেইটো কণ্টিজেঞ্চি ফাণ্ডটো মোৰ বাঢ়িব আৰু ডিপাৰ্টমেণ্টবিলাকে যেতিয়া তেওঁলোকৰ আঁচনিৰ বাবে পুঁজি ধনৰ প্ৰয়োজন হ'ব এই কণ্টিজেঞ্চি ফাণ্ডৰ পৰা তেওঁলোকে সেই পুঁজি ব্যৱহাৰ কৰিব পাৰিব ইয়াত কোনো আমি স্পেচিফিকেলি কাৰো আমি উদ্দেশ্য প্ৰণীতভাৱে বাজেট কাট কৰা নাই ইয়াত আমি যিমানখিনি পুঁজি দিব লাগে দিছোঁ পৰৱৰ্তী পৰ্যায়ত যদি আমি পুঁজি ব্যৱহাৰ কৰিব লাগে অতিৰিক্তভাৱে সেইখিনি আমি পুঁজি গ্ৰহণ কৰিম কিন্তু এটা কথা আপোনালোকে চাব যে ইমান দিন আমি যিটো ৰেভিনিউ আমি এক্সপেণ্ডিচাৰ বুলি কওঁ সেই ৰেভিনিউ এক্সপেণ্ডিচাৰ আমি কিহত খৰচ কৰিছোঁ সেইটো আপোনালোকে চাওক যে স্কুল এডুকেশ্যন বহুতো আমাৰ সদস্যই কৈছে স্কুটি কিয় দিব লাগে চাইকেল কিয় দিব লাগে আজি আমি যিসকলে সামৰ্থ্যৱান আমাৰ ল'ৰা ছোৱালীয়ে স্কুটি আছে আমাৰ গাড়ী আছে আমাৰ যিসকল দৰিদ্ৰ ল'ৰা ছোৱালী তেওঁলোকক স্কুটি দিয়াৰ প্ৰয়োজনীয়তা আছে কাৰণে চৰকাৰে স্কুটি দিছে যাৰ ফলস্বৰূপে ছোৱালীগৰাকীৰ হয়তো সময়ৰ ডিষ্টেঞ্চটো কমি গৈছে আৰু ভালভাৱে শিক্ষা লাভ কৰিব পাৰিছে আজি হেল্থত আপোনালোকে চাওক যে যিমানখিনি এক্সপেণ্ডিচাৰ কৰিছোঁ ৰেভিনিউ এক্সপেণ্ডিচাৰ গতিকে ৰেভিনিউ আৰু কেপিটেল বুলি পেলাই ইয়াত ভাগ কৰিব নালাগে অধ্যক্ষ মহোদয় ৰেভিনিউ এক্সপেণ্ডিচাৰ আমি ভাল কামৰ কাৰণে খৰচ কৰিছোঁ আজি আপোনালোকে কওক যে হেল্থৰ যিবিলাক এনেকুৱা ধৰণৰ কিছুমান আঁচনি আছে যে আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ মানে হৃদপিণ্ডৰ ফুটাৰো সেইবিলাকৰ কাৰণে আমাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ খৰচ হয় তাৰ পুঁজি এখন বাজেটত ধৰা আছে গতিকে আপোনালোকে ক'ব নেকি যে ৰেভিনিউ এক্সপেণ্ডিচাৰ কাৰণে এই কামবিলাক আমি কৰিব নালাগে যে বহুতো আছে বাইদেউ কমিটেড এক্সপেণ্ডিচাৰ কিমান প্লিজ আৰে কমিটেড এক্সপেণ্ডিচাৰ অনাৰেবল মেম্বাৰ এই লক্ষ্য এনেকে হস্তক্ষেপ কৰি থকাটো ঠিক হোৱা নাই কোনো ৰিপ্লাইৰ মাজত চাহ জনগোষ্ঠীৰ কথা ক'লে হস্তক্ষেপ কৰে মহিলাৰ কথা ক'লে হস্তক্ষেপ কৰে চাহ জনগোষ্ঠী আৰু মহিলাক ইমান কিয় বেয়া পায় অনাৰেবল মেম্বাৰ অধ্যক্ষ কিয় ইমান বেয়া পায় আপোনাৰ চাহ Honorable জনগোষ্ঠীৰ কথা ক'লে member, please. মহিলাৰ কথা ক'লে কিয় ইমান বেয়া পায় প্লিজ ৰিপ্লাইটো হ'ব আপোনালোকে লাগিব কওঁতেতো হস্তক্ষেপ কৰা নাই বাজেটত অধ্যক্ষ মহোদয় আচলতে বাজেটত বহুতো ভিতৰলৈ যোৱাই নাই বাজেটখন ভিতৰলৈ যোৱা হ'লে কিছু কাম তেওঁলোকে ভাল পালেহেঁতেন ইয়াৰ বাজেটত কি আছে আপোনালোকে চাওক যে আমি কেনেকৈ চৰকাৰ চলাব বিচাৰিছোঁ যে কমপ্লিটলি আজি কি হৈছে আমি কৈছোঁ যে আমাৰ ডিব্ৰুগড়ত এটা আমাৰ ছেকেণ্ড কেপিটেল হ'ব লাগে